কি ক'ম এইটো ৰাইজৰ যিটো অসুবিধা সেইটোতো চবে দেখি আছে। এতিয়া কিছুমান ব্যক্তিগত কোম্পানীৰ নিজৰ স্বাৰ্থৰ কাৰণে কাম কিছুমান কৰিছে। ঠিক আছে, পানীৰ পাইপ হওক, গেছৰ পাইপ হওক, ৰাইজৰ সুবিধা হয়, ঠিকে আছে, কাম কৰিব লাগিব। কিন্তু যিটো কাম কৰি যিটো গাঁত খান্দি কিনে সেই গাঁতটোৰ ব্যৱস্থাটো কৰি থৈ যাব লাগে। এতিয়া এজাক বৰষুণত, এতিয়া বাৰিষাৰ দিন, বৰষুণৰ উৎপাতত বৰষুণ হয়, বৰষুণ হোৱাৰ লগে লগে পানী দি ভৰ্তি হৈ থাকে। এতিয়া গাড়ী এখন আহিলে, স্কুটি হওক, বাইক হওক, যেতিয়া আহিব সেই গাঁতে আছে নে কি পুখুৰী আছে সেইটো গমেই নাপায়। নাপাৰ লগত তাতে গুচি যায়, যোৱাৰ পিছত বাগৰি পৰি যায়। সেনেকুৱা বহুতো এক্সিডেণ্ট হৈছে। সেইকাৰণে মই কওঁ বাৰে বাৰে যে কামটো কৰক, কাম কৰাত আমিও দিওঁ, কিন্তু কাম কৰি উঠি সেই হেৰিটো সম্পূৰ্ণভাৱে তেওঁলোকে কৰি যাবলৈ, ভাল কৰি থৈ যাবলৈ, যাতে জনসাধাৰণৰ কোনো প্ৰব্লেম নহয়। আৰু ল'ৰা ছোৱালী আহে, স্কুল কলেজ খুলিছে, এতিয়া কালিৰ পৰা স্কুল কলেজ খুলিব। গতিকে আৰু এইটো অলপ মাছ তিনিআলি পইণ্ট, গতিকে তিনি চাইডৰ পৰা গাড়ী আহে, এটা চাইডে গাড়ী ৰখিব, এটা চাইডেদি যোৱাৰ লগে লগে কি হয়, গাঁতটোত পৰি যায়। গতিকে সেইকাৰণে কৈছোঁ যে আমি কোম্পানীবিলাকক বাৰে বাৰে অনুৰোধ কৰোঁ যে সেইটো কাম কৰি উঠি যাতে তেওঁলোকে সেইটোৰ জনসাধাৰণৰ কাৰণে সুবিধাটো কৰি দিয়ে, সেইটোৱে ক'ব লাগে। বেৰিকেডটোতো লাগে, যদি গাঁতটো কাম কমপ্লিট হৈ উঠা নাই তাতে এটা বেৰিকেড দিয়ক, যাতে জনসাধাৰণে গম পায় যে ইয়াতে বিপদ আছে। গতিকে আমি চাইডেদি যোৱাটো আমাৰ সুবিধা হয়। নাৰেংগী মাজমজিয়াতে ইমান ডাঙৰ গাঁত। মাজমজিয়াতে যিটো মেইন পুলিচ পইণ্টৰ সেইটোতে হৈছে না, আৰু গোটেই গাড়ীখিনি হয় সেইখিনিতে। তিনি চাইডৰ পৰা আহে, ইপিনৰ পৰা আহে, চন্দ্ৰপুৰৰ চাইডৰ পৰা আহে, আপোনাৰ সাতগাঁও চাইডৰ পৰা আহে, পৰা আপোনাৰ নাৰেংগী ফৰেষ্ট গেট মঠঘৰীয়া এইটো চাইডৰ পৰা আহে। গতিকে তিনি চাইডৰ সেইটো পইণ্ট, গতিকে সেইখিনিত গাড়ী অলপ হয়েই, জাম জঁট বেছি হয়। গতিকে সেইখিনি জেগা কমচে কম ভাল হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।